নিৰ্বাচিত প্ৰতিনিধি নিৰুদ্দেশ হোৱাত হাহাকাৰ লাগিছে বৰপেটা জিলাৰ 57 নম্বৰ কাদং গাঁও পঞ্চায়তৰ অন্তৰ্গত তাপাজুলি গাঁৱৰ 5 নম্বৰ খণ্ডৰ ভোটাৰৰ মাজত। মেম্বৰ মেছৰালি পাব্লিক সহ বেচা দিয়া গুচি গৈছে, ক'ত গুচি গৈছে মই বিচাৰিছো নাপাওঁ। ভোটাৰ ৰাইজৰ অভিযোগ মতে তাপাজুলি গাঁৱৰ 5 নম্বৰ খণ্ডত ৱাৰ্ড মেম্বাৰ হিচাপে ৰাইজে মেছৰালিক নিৰ্বাচিত কৰে। নিৰ্বাচিত হোৱাৰ দুদিন পাছৰ পৰাই মেছৰালি নিৰুদ্দেশ হৈ আছে। শত চেষ্টা কৰিও ভোটাৰ ৰাইজে মেছৰালিৰ কোনো সন্ধান উলিয়াব পৰা নাই। ভোটাৰ ৰাইজে উত্থাপন কৰা অভিযোগ মৰ্মে চনপুৰা গাঁৱৰ 7 নম্বৰ ৱাৰ্ডৰ পৰা খণ্ড সদস্য হিচাপে নিৰ্বাচিত হোৱা সাবিনা ইয়াসমিন হুছেইনৰ স্বামী জাকিৰ হুছেইনে ওৰফে ৰাজু সাবিনা ইয়াসমিনক সভাপতি পদৰ স্বাৰ্থত 5 লক্ষাধিক টকা দিয়াৰ টোপ দি আত্মগোপন কৰাই ৰাখিছে ৱাৰ্ড সদস্য মেছৰালি। সনপুরে রাজুর কাছে 5 লাখ টাকা বেচান হয়েছে, বেচান হয়ে পলাইছে এখন মানছি মেসের ঠান। ইয়াৰ তদন্ত সাপেক্ষে ৰাইজে বিহিত ব্যৱস্থা ল'বলৈ চৰকাৰক আহ্বান জনাইছে। নিউজ ডেস্ক ৰিপোৰ্ট DY24 আসাম। তাপাজুলি 5 নম্বর খণ্ডয় মেম্বার 13 তারিখে পাওয়া যায় না, আড়াইছে 13 তারিখে এখানে পাওয়া যায় না। আজকে 27 তারিখ তাই নিখোঁজ হয়ে গেছে। তারে শুনছি বলে সনপুরে রাজুর কাছে 5 লাখ টাকা বেচান হয়েছে, বেচান হয়ে পলাইছে এখন মানছি মেসের ঠান। পলাইছে তারে পাইবেন নাই, তারে এখন আমার কথা আঙ্গ নাগে মেসিরালি কেউ আমার সেটান শুনতাছি আমরা যে বেচান হয়েছে 5 লাখ টাকা, তার জ্বালাই 13 তারিখে পলাইছে। মেম্বার নাগে আঙ্গ হে জানে বেচান হয়েছে কে বেচানি পলাইছে মেসেটান শুন বানছি। রাইজ ধরে বেচা দিছে হানু, বেচা দিয়ে থেও বাকছে 13 তারিখে বাকছেও, আজকে 27 তারিখে তো বাড়ি মুখে ফিরি না। ও যদি বেচাই না মেম্বার নাগে তাহলে পলাইব কে? স্যার কে নিকে পলাইব? নাগে আরে হে মেম্বার মেছরালি পাবলিক সহ বেচা দিয়া গুচি গেছে, ক'ত গুচি গেছে মই বিচাৰিছো নাপাওঁ। হে মেম্বারটো আঙ্গুল লাগে মেছৰত, মেছরালিকে আঙ্গুল লাগে। আমরা মেছরালিরে ভোট দিছি, কে পড়াইলো? আমার গ্রামে থেকে 5 নম্বর খন্ড থেকে কে পড়াইলো? আমাকে কি দিয়ে বুঝ দিব? আমরা তার মেম্বার বানাইছি আশা করে, হে আশা আমাকে কে বরবাদ করে? আমার 57 নং কাদং গাঁও পঞ্চায়তৰ হৈ যোৱা যি ইলেকশ্যন, তাতে আমি সদস্য পদৰ প্ৰাৰ্থী আছিল মেছেৰালি 5 নম্বৰ খণ্ডৰ তাপাজলি গাঁৱত। তাক আমি ভোটাৰ আজি যিমান মানুহ এতে সমগোট হৈছে, এই সব মানুহে ভোট দি তাক জিকাইছোঁ। আজি 15 দিনমান হ'ল আমি মেম্বাৰটোক কোনো খা খবৰ পোৱা নাই, লগো ধৰিব পৰা নাই। জিকাৰ পিছত আমি বিজয় উৎসৱ পালন কৰাৰ পৰা আমাৰ ভোটাৰ ৰাইজসকল উৎফুল্লিত। আজিলৈকে তেওঁৰ কোনো খবৰ আমি পোৱা নাই। পিছত আমি শুনা পালোঁ যে চৌধুৰী বজাৰৰ ৰাজু ওৰফে জাকিৰ হুছেইন নামৰ এজন মানুহ আছে, তেওঁ 5 লাখ টকা দি ইয়াক কিনি লৈ ক'ৰবাত ৰাখিছে। এইটো আমাৰ সন্দেহ হৈছে যে এইটোতো 5 লাখ টকা দি কিনি লৈ যায় কিডনাপ বুলি আমাৰ সন্দেহ হৈছে, আমাৰ ভোটাৰ ৰাইজৰ সন্দেহ হৈছে। এই অসম চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আমাৰ 5 নম্বৰ খণ্ডৰ যিমান ভোটাৰ ৰাইজ আছে, ভোটাৰ ৰাইজ হৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আমাৰ মেম্বাৰটোক অতি সোনকালে আনি দিব লাগে আৰু ইয়াৰ উচিত তদন্ত কৰিব লাগে। ৰাজু ওৰফে জাকিৰ হুছেইনৰ মিছেছ, তেওঁ এইটো আমাৰ কাদং জিপিৰে 57 নং কাদং জিপিৰ এটা খণ্ড, সেই খণ্ডৰ ৱাৰ্ড মেম্বাৰ হিচাপে তেওঁ জিকিছে। জিকাৰ সেই তেওঁ মেম্বাৰবিলাক কিনি লৈ যায়, সি প্ৰেচিডেণ্ট হোৱাৰ এটা চিন্তা কৰি তাতে কিডনেপ কৰি লৈ গৈছে। আচলতে আমাৰ 5 নম্বৰ খণ্ডৰ মেম্বাৰটোক আমি বিচাৰোঁ। জাকিৰ হুছেইনে আপোনাৰ কান্দাপাৰাত মেডিকেলত চাকৰি কৰে। মোৰ মতে ৰাইজৰ মতামত লৈ ৰাইজে কি কয়, কোনো ধৰণৰ যোগাযোগ নাই। মেম্বাৰটো ফোন মাৰিও ফোনতো লাগ পোৱা নাই। আজিলৈকে মোটামুটি 15 দিন দেখাও নাই। আমাৰ ৰাইজে তাৰমানে এটা ভয়ত তাৰমানে হেৰি হৈ গৈছে যে মেম্বাৰটো আমাৰ কিবা হ'ল, এইটোৱে আমাৰ চিন্তা। থানাত যোগাযোগ কৰা নাই, কিন্তু ফাৰ্ষ্ট টাইম আমালোকে ভাবিছোঁ, আমি যিমান ভোটাৰ ৰাইজ আছোঁ ভাবিছোঁ ক'ৰবাত গৈছে আহিব, কিন্তু আজিলৈকে আহি পোৱা নাই। পৰিয়ালৰ মানুহে ক'ব নোৱাৰে, গম নাপায়। মোৰ নাম মোহাম্মদ লাল মিয়া। আমরা মেসেজে মেম্বার জিতাইছি, জিতানোর পরে আমার কোনো কথাবার্তা নাই, কোনো নাই নাই। ও 2 দিন 3 দিন পরে বাড়িতে কোনো পলাইছে,
পলাইছে না কনা আছে না আছে আমরা জানি না ফোন করি ফোনে রিসিভ করে না সুইচ অফ এখন মানে রাজুর লগে ই করছে রাজু বলে 5 লাখ টাকা কিনছে রাজু ওরে বাগিয়ে রাখছে রাজু এখন কনে রাখছে সেটা আমরা জানি না হ্যাঁ কি আছে গুয়াহাটি আছে না তেজপুরি আছে না লঙ্কায় আছে তাও জানি না আমরা ফোন রিসিভ করে না বাইতে কোনো কেয়ার না আমার মেম্বারটা লাগে দ্বিতীয় একটা কথা মানুষটারই খবর পাই না আমরা বুঝছেন মেম্বারটা সরকারে তালাশ করে আনতে আমরা তো বিষয় পাই না বুঝছেন সরকার আমরা জানাই নাকি অনেক আপনার কাছে জানাইলাম তারপর যদি জানান লাগে আপনাকে অনুমতি নিয়ে আমরা জানাবো এইখানটি আমার কথা মোর কাদং গাঁও পঞ্চায়তৰ 57 নম্বৰ গাঁও কাদং গাঁও পঞ্চায়ত মোৰ 5 নম্বৰ খণ্ডৰ সদস্য জিতিছিল এইটো নিৰ্বাচনত জিতিছে জিতাৰ পিছত 3 দিন পিছত দুদিনমান পিছত তাক নাপাওঁ ঘৰতো নাই ক'তো নাই তাৰ মোবাইলতো যোগাযোগ নাই কিন্তু মই শুনামতে চৌধুৰী বজাৰ যে হেৰি আছে ৰাজু আছে ওৰপে জাকিৰ সি বোলে তাক 5 লাখ টকা দি কিনি লৈ গৈছে সেই জাকিৰ তাৰমানে সেই কান্দাপাৰাত চাকৰি কৰে কিবা মেডিকেলত তাৰমানে তাৰ মাইকেটো জিতিছে তাতে সি প্ৰেচিডেণ্ট হ'ব সি গল্পগুৰি ঘূৰি থাকে যে মই প্ৰেচিডেণ্ট ডাইৰেক্ট প্ৰেচিডেণ্ট হ'ব ফোন চোন কৰিছোঁ ছুইচ অফ ডাইৰেক্ট হণ্ডা কিডনেপ কৰি কাৰোবাত থৈ দিছে ঘৰত বন্দী কৰি থৈ দিছে চেনেলৰ যোগেদি মই চৰকাৰক আহ্বান জনাওঁ যে মই মেম্বাৰটো যেনেকৈ হৈ ওলাই দিব লাগে মেম্বাৰজনৰ নাম কি মেছেৰ আলি ব্যৱস্থা ল'ম কিবা কেছ কৰিম আমি আইনৰ সহায় ল'ম আমাৰ আৰু বেছি হ'ল আমাৰ কাদং পঞ্চায়তটো একদম মানে নিহুত একদম গৰীব মানুহ ইয়াতে কাৰণে মোৰ এনেকুৱা প্ৰেচিডেণ্ট লাগে যাতে মোৰ গৰীব মানুহৰ কাম হয় সেইটো আমাৰ মোৰ নাম লতিবালি